নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল মনচুন ব্লগলৈ। আজি মই আহি আছোঁ বোকাজানত। মোৰ মানুহজনী থাকে তাতে CCI হস্পিটেলত জব কৰি আছে, এপ'লো ডায়েলিচিছ চেণ্টাৰত। আৰু মই বোকাজানত গৈ কি কৰিলোঁ আপোনালোকক দেখুৱাই যাওঁ। আপোনালোকে চাই যাব ভিডিঅ'টো শেষলৈকে। গৈ আলহীৰ দৰে থাকি কৰি খাব লাগে, কিন্তু উল্টাই মই কৰিবলগীয়া হৈছে। কি কৰিবলগীয়া হৈছে আপোনালোকক দেখুৱাই যাম। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। বজাৰ কৰিবলৈ গ'লোঁ। বজাৰ কৰি আহি চিধা মোক পাকঘৰত ভৰালে। পাকঘৰত মই কেৰাহীটো পাতিলোঁ, কচ মাছ অলপ লৈ আহিলোঁ বইল কৰি খাবলৈ খৰিচা দি। আৰু এয়া মাছখিনি লৈ ল'লোঁ, ধুই কৰি কাঁহীখনত লৈ লৈছোঁ। আৰু এইখিনি মই এনেকেই কেৰাহীত দি দিম। বহুতে বেলেগ ধৰণে বনায় আৰু মোৰ বনোৱাৰ ষ্টাইলবিলাক বেলেগ। মই বনোৱাবোৰ মানে চবে খাবলৈ অকণমান টান পায়। কি ক'ত কি মিলাই বনাই দিওঁ মই কোনো ঠিক নাই। আলু দি দিলোঁ, ইয়াত পানী চানী একো দিয়া নাই। মাছখিনি দিলোঁ, আলু দিলোঁ, আদা নহৰু পিহি পেলাই দি দিলোঁ। এইটো মোৰ গৈ গোটেইখন ৰেচিপি ভিডিঅ'হে হ'লগৈ। ৰেচিপি ভিডিঅ'বোৰ আগতে বনাই পোৱা নাই, কিন্তু এইটো দেখিছোঁ ৰেচিপি ভিডিঅ' হ'ল। তো ভাল পালে লাইক কৰি দিব। চববোৰ দিয়াৰ পাছত মই এতিয়া পানী অকণমান দি দিছোঁ তাত। ঠিক আছে, পানীখিনি দি কৰি ল'লোঁ। যিটো জোখত মানে হ'ব লাগে সেইটো জোখতে পানীকণ দিলোঁ। পানীকণ দি পেলাই অকণমান লৰাই দিম। মানে এইখিনি যিখিনি আদা নহৰুবোৰ ওপৰত উঠি আছে সেই বস্তুখিনি গোটেইখিনি মিহলি যোৱাকৈ পানীখিনি অকণমান হেতাখনে লৰাই দিম। আৰু বইল বনালে সদায় হেতাখনে লৰাওঁতে আৰম্ভণিতে লৰাব লাগে, পাছলৈ লৰাব নালাগে। ইয়াতে এইখিনি লৰাই কৰি হৈ যোৱাৰ পিছত ইয়াতে মই নিমখ দিম, অকণমান ৰেড চিলি অলপ দিব পাৰিলে ভাল। খৰিচা লৈ আহিছিলোঁ। তাও এজন থাকে আমাৰ ইয়াতে, তাৱৈ ঘৰৰ পৰা খৰিচা লৈ আহিলোঁ। খৰিচাখন আনি ইয়াত খৰিচা যোনটো জোখাৰে দি দিম, কিমান খৰিচা লাগে কি কথা। খৰিচাখিনি দি কৰি মই আকৌ ক'লোৱেই যে আপোনালোকক প্ৰথমতেই লৰাই দিব লাগে। পাছলৈ লৰালে কি হয়, মাছটো ভাগি টুকুৰা হৈ যায়। সেইটো কাৰণে প্ৰথমতে গোটেইখিনি মিহলাই দিলোঁ। মিহলাই পেলাই এতিয়া খৰিচাটো দি মিহলি যোৱাৰ পাছত নিমখ চিমখ দি ধুনীয়াকৈ ঢাকি থৈ দিম। একো খুচৰিবলৈ দৰকাৰ নাই, একো কৰিবলৈ প্ৰয়োজন নাই। পানীখিনি জোখত শুকোৱালৈকে ঢাকি থৈ দিলে হ'ল। তাৰপিছত খালোঁ কৰিলোঁ, খাই কৰি কেনেকুৱা লাগিলে? ভাল লাগিলে, কালাৰটো খালি ৰেড চিলি হ'ব দিয়ক, ভাল লাগিলে। ডিচেম্বৰ অকণমান দি দিব লাগিছিলে হয় নাই? চোটা হাতী গীত গা শিৱানী, কেনেকুৱা লাগিলে কচ মাছ? ভাল লাগিলে, আল্টিমেট। তোমাৰ মানুহটোৱে বনাই খুৱাইছে নাই? বইল বেলেগহে খুৱাইছে, কচ মাছ খোৱা নাই। হয়, বইল কি খুৱাইছে? বইল হেৰি কি কয়, মুৰ্গী মাংস বইল চুপ। তো এজনী হৈ গ'ল শিৱানী, যোৰহাটত ঘৰ তাই। তাই এটা ইউটিউব চেনেল খুলি তাই ব্লগ দিবলৈ লৈছে। ব্লগ মই লিংক এটা ডেছক্ৰিপশ্যনত দি দিম। আপোনালোকে চাই ভিডিঅ'টো কেনেকুৱা লাগে জনাব, কমেণ্ট কৰিব, লাইক কৰিব, শ্বেয়াৰ কৰিব তাইক উৎসাহ দিবলৈ। আৰু তাইৰ চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই তেন্তে ছাবস্ক্ৰাইব কৰি দিব। আৰু বেল আইকনটো প্ৰেছ কৰি দিব ন'টিফিকেশ্যনবিলাক আগতীয়াকৈ পাবলৈ। তো কাইলৈ গৈ আছোঁ এটা প্লেচত, আপোনালোকক দেখুৱাম, জনাম কেনেকুৱা কি প্লেচ। কাৰ্বি আংলঙৰ প্লেচবিলাক আৰু জানেই, কিন্তু আমি কোনটো প্লেচলৈ গৈ আছোঁ আপোনালোকক দেখুৱাম। নতুন ভিডিঅ' পাই থাকিবলৈ চাই থাকিব মনচুন ব্লগছ। আৰু যিসকল মোৰ চেনেলটো নতুন, আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব, যাতে মোৰ ন'টিফিকেশ্যনবিলাক আগতীয়াকৈ পায়। আৰু ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্টত জনাবলৈ নাপাহৰিব কেনে পালে। তো বাই বাই।